নীলকান্ত সাৰ্বিতা বিদ্যানী মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্কিৰা তেখেতক অনুৰোধ জনাইছোঁ 25 নি আৰু ফেভাৰ থানাই মাগো দামাসিনি গোজন হামলাই নাই জাসিবাই দিনে সাফ্ৰামবো বড় সুবংফৰা মই প্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ ৰাজ্যসভাত মই বড়ো ভাষাত ভাষণ দিবলৈ সম্পূৰ্ণ সাজু হৈ আছিলোঁ মোৰ দাদা দাউৰাও মই বিশ্বজিৎ দৰমেক দাউৰা বুলি কওঁ যোৱা 20-25 বছৰ সম্পৰ্ক মই এটা বিষয় আছিল আমাৰ CTET বড়ো ভাষাটো লাগে আমাক সেই কথাটো CTET পৰীক্ষাত আমাৰ বড়ো ভাষা লাগে আমাৰ যিটো চেণ্ট্ৰেল এলিজিবিলিটি টেষ্ট ফৰ টিচাৰ তাত দাউৰাদাই মোক ক'লে যে এইটো বিষয় উঠাব লাগিব বড়ো ভাষাত সুন্দৰভাৱে লিখিছিলোঁ আমি জানে যে আমাৰ চৰকাৰ তথা আমাৰ কেন্দ্ৰ চৰকাৰ আমাৰ বড়ো ভাষাৰ প্ৰতি কিমান শ্ৰদ্ধাশীল সংবিধান স্বীকৃত এটা ভাষা এই ভাষাটোত আমি দেখিছোঁ ৰণগৌৰাৰ পৰা আমাৰ নৱনিৰ্বাচিত লোকসভাৰ সাংসদ সকলোৱে বড়ো ভাষাত ভাষণ দিয়ে আৰু তাত বহুতে ভাবে যে বড়ো ভাষাত ভাষণ দিছে কোনে শুনিব কিন্তু তাত আমি যে পিন্ধি থাকোঁ এইটোত বড়োৰ পৰা হিন্দী অসমীয়া ইংৰাজী যি ভাষা লাগে অনুবাদ হৈ থাকে সেইটো হ'ল আমাৰ ভাষাৰ আজিৰ তাৰিখত উত্তৰণ আৰু এই উত্তৰণত অন্যতম অৰিহণা হ'ল বড়োলেণ্ডবাসী ৰাইজ আৰু বড়ো সাহিত্য সভা এইটো কম কথা নহয় মাত্ৰ 24টামান ভাষা সংবিধান স্বীকৃত ভাষা এই ভাষাকেইটা সংবিধান স্বীকৃত এতিয়া যিদৰে মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে কিতাপ ৰচনা কৰি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰিকল্পনাৰে 24টা ভাষালৈ অনুবাদ কৰিছে সংবিধান স্বীকৃত ভাষা আমাৰ উত্তৰ পূৰ্বাঞ্চলতে 200টাতকৈ অধিক জনগোষ্ঠী আছে আৰু অতি সুন্দৰ ধুনীয়া 200টাতকৈ অধিক ভাষা উপভাষা আৰু আমাৰ কথিত দোৱান আছে সমগ্ৰ ভাৰতত হাজাৰ হাজাৰ ভাষা উপভাষা আছে তাৰ ভিতৰত ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া যিকেইটা অন্যতম বিশ্বশ্ৰেষ্ঠ ভাষা তাৰ ভিতৰত অন্যতম হ'ল আমাৰ বড়ো ভাষা আৰু এই বড়ো ভাষাৰ ইমান সুন্দৰকৈ সম্পূৰ্ণ স্বতন্ত্ৰ স্বয়ং সম্পূৰ্ণ চহকী এই ভাষাটো হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষসকলে সুন্দৰভাৱে লৈ গৈ আছে আৰু আজিৰ তাৰিখত বৰ্তমানৰ আমাৰ সমগ্ৰ বড়ো জনগোষ্ঠী তথা বড়োলেণ্ডত বাস কৰা অন্য ভাষাভাষী লোকেও বড়ো ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল আগুৱাই গৈছে ইয়াত বড়ো ভাষাৰ কোনোবা এগৰাকী শিক্ষকৰ পৰা বড়ো ভাষাটো সুন্দৰকৈ কৈ থকা নিৰক্ষৰ কোনোবা এজন খেতিয়কৰ পৰা বড়ো ভাষাৰ সাহিত্যিকসকললৈকে বড়ো সাহিত্য সভাৰ পৰা জনগোষ্ঠীয় সংগঠনবিলাকলৈকে আমাৰ বড়োলেণ্ডৰ ৰাজনৈতিক সংস্থাবিলাকৰ পৰা বড়োলেণ্ড প্ৰশাসনৰ পৰা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰলৈকে সকলোৰে প্ৰভূত অৰিহণা আছে বড়ো ভাষাৰ দৰে প্ৰতিটো ভাষা উপভাষাৰ এই যিটো চিৰঞ্জীৱ সাৰস্বত যাত্ৰা এই যাত্ৰা অব্যাহত থাকক সুন্দৰ হওক আৰু মই বড়ো সাহিত্য সভাক ধন্যবাদ জনাবই লাগিব স্বাধীনতা হোৱাৰ মাত্ৰ 5 বছৰ পিছতেই বড়ো সাহিত্য সভা গঠন হৈছিল কম কথা নহয় এতিয়াৰ নহয় এইটো 64 বছৰ আগতে আমাৰ মাজৰ কোনোবা পূৰ্বপুৰুষ এগৰাকীমান মহান প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে বড়ো ভাষাৰ যে এখন সাহিত্য সভা হ'ব লাগে এতিয়া নহয় স্বাধীনতাৰ 5 বছৰ পিছতেই চিন্তা কৰিছিল মই এই পবিত্ৰ মঞ্চৰ পৰা যিদৰে আপোনালোকক সেৱা জনাইছোঁ অন্তৰৰ পৰা গভীৰ শ্ৰদ্ধা জনাইছোঁ 64 বছৰৰ আগে যি বড়ো সাহিত্য সভা গঠন কৰিছিল তেওঁলোকৰ চৰণত আজি এই পবিত্ৰ ভূমিৰ পৰা সেৱা জনাইছোঁ বড়ো ভাষা এটা সুন্দৰ ভাষা মোৰ সৌভাগ্য হৈছিল যে মই বড়ো ভাষাৰ বিশেষ নাজানো লিখিব নাজানো কিন্তু বড়ো ভাষাৰ মই যেতিয়া সাংস্কৃতিক কাম কৰিছিলোঁ নিজে বড়ো ভাষাৰ এটা এলবাম প্ৰডিউচ কৰিছিলোঁ এটা প্ৰযোজনা কৰিছিলোঁ সুলেখা বাইদেউহঁতে গাইছিল এটা গান বিৰাট হিট হিমালয় বুলি এটা এলবাম সাহা হিমালয় গানটো সেই গানটো লিখিছোঁ মই বড়ো ভাষাত লিখিব নাজানো ভাবানুমাত মোৰ বেলেগে কৰি দিছে মই প্ৰডিউচাৰে গায়কক মাতি আনে শিল্পীসকলক মাতি আনি কৈছোঁ যে তোমালোকে আধুনিক গীত ৰোমান্টিক গীত যি গীত কৰা কৰিবা মোক এটা গান লাগে যে কি গান লাগে মোৰ গানটোৰ লিৰিক্স হ'ব এনেকুৱা হিমালয়ৰ পাদদেশত থকা পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই হ'ল মোৰ বড়োলেণ্ড বাছ ইমানেই মোক লাগে সেইটো কোনো বড়ো ল'ৰাই কোৱা নাই আহোম ল'ৰাজনে কৈছে উজনি অসমৰ যে হিমালয়ৰ তলত থকা আটাইতকৈ পৃথিৱীৰ ধুনীয়া ঠাই হ'ল মোৰ বড়োলেণ্ড মোৰ গানটোৰ ভাষা সেইটো হ'ব লাগে আৰু কেছেটটোৰ নাম হ'ব হিমালয় গতিকে
বড়ো ভাষা সংস্কৃতি সমাজ জীৱনৰ প্ৰতি মোৰ অপৰিসীম শ্ৰদ্ধা আছে আৰু এইখিনিক মোৰ যথেষ্ট ওচৰৰ পৰা চিনাকি কৰি দিছিল সুলেখা বাইদেউৰ দৰে শিল্পী সত্তা তেওঁলোকৰ লগত মোৰ সম্পৰ্ক আছে আমাৰ পৰম শ্ৰদ্ধেয় দাউৰাউদা মোৰ বিশ্বজিৎ দৌমীৰ পৰা চন্দন ব্ৰহ্মলৈকে এই সকলো মোৰ যিসকল বন্ধু আছিল বিভিন্ন সংগ্ৰামী সামাজিক ক্ষেত্ৰৰ পৰা অহা আমাৰ লগত পৰিচিত ব্যক্তি আছিল সকলোৰে এই শ্ৰদ্ধাটো কেৱল মোৰ নহয় হাজাৰ হাজাৰ মানুহৰ মাজত বিয়পাই তুলিছিল আৰু মোৰ আজি ভাল লাগে যেতিয়া মই বিধানসভালৈ যাওঁ তেতিয়া ইংৰাজী আৰু অসমীয়াৰ লগত তাত বিশ্বজিৎ দৈমাৰীয়ে আমাৰ বড়ো ভাষাটো প্ৰচলন কৰি দিছে এইটো খুব গৌৰৱৰ কথা যেতিয়া সোমাওঁ প্ৰচলন কৰা মানে অকল কোৱা কথা নহয় তাত যেতিয়া আফাদ শব্দটো জানো মই বিশ্বজিতে কৈছোঁ মই এটা শব্দ জানো আফাদ মানে সভা কাৰণ তেওঁ বিধানসভাটো আইন কিয় আফাদ তাত লিখি দিছে গতিকে ভাষাৰ ক্ষেত্ৰত সাহিত্য সভা তথা আপোনালোক সকলোৰে অতি অৰিহণা আছে এই ভাষা কেতিয়াও ক্ষতি নহয় খালি এটাই মই বক্তব্য শেষ কৰাৰ আগতে এটাই কথা কওঁ আমাৰ ল'ৰা ছোৱালী অসমীয়া ইংৰাজী যি মাধ্যমতে নপঢ়ক কিয় বহু ল'ৰাই অসমীয়া মাধ্যমত পঢ়ে বহু মানুহে ইংৰাজী মাধ্যমত পঢ়ে যি মাধ্যমতে নপঢ়ক কিয় নিজৰ মাতৃভাষা বড়োটোক শ্ৰেষ্ঠতম স্থান দিব লাগে সেইটোৱে বড়ো সাহিত্যই বিচাৰে সেইটোৱে আমি প্ৰত্যেকে বিচাৰোঁ প্ৰত্যেকটো ভাষাৰ প্ৰতি আমি শ্ৰদ্ধাশীল অসমীয়া বাংলা উৰিয়া হিন্দী নেপালী তামিল তেলেগু মালায়ালম ইংৰাজী প্ৰত্যেকটো ভাষাই পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ভাষা নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা ইংৰাজী ভাষাটো ভাল ভাষা পৃথিৱীৰ সংযোগী ভাষা ইংৰাজী ভাষাটো যিদৰে এটা অন্যতম সুন্দৰ ভাষা আমাৰ বাবে পৃথিৱীৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ভাষা হ'ল কি ভাষা বড়ো ভাষা কি ভাষা এই বড়ো ভাষাৰ অজৰমৰ যাত্ৰা সদায় সুন্দৰভাৱে আগবাঢ়ি যাওক সেইখিনি কামনা কৰিবলৈ আপোনালোকক সন্মান জনাবলৈ বড়ো সাহিত্যৰ অন্যতম প্ৰথম অনুষ্ঠান প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিবলৈ আহিলোঁ সুদূৰ নতুন দিল্লীৰ পৰা মোক আমন্ত্ৰণ কৰাৰ বাবে সাধাৰণ সম্পাদক মহোদয় বহি আছিল নীলকণ্ঠ দা বিশ্বজিৎ দা বহি আছে প্ৰত্যেকগৰাকী বিষয়ববীয়া বড়ো সাহিত্যৰ সভাপতি আমাৰ উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আমাৰ স্থানীয় EM স্থানীয় বিধায়ক স্থানীয় সাংসদ তথা আমাৰ কাৰ্যকৰী সভাপতি দাওবাইছা বড়ো ডাঙৰীয়া বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰী ডাঙৰীয়া নীলকান্ত দাৰ কথা কৈছোৱে তথা অভ্যৰ্থনা সমিতিৰ মুখ্য আহ্বায়ক যোগশ্ৰাং বড়ো ডাঙৰীয়া বিভিন্ন উপসমিতিৰ সন্মানীয় সদস্যসকল ইয়াৰ আমাৰ স্থানীয় সাংবাদিক বন্ধুসকল স্থানীয় ৰাইজ জিলা প্ৰশাসন BTC প্ৰশাসন আৰু মোৰ বন্ধু জ্যেষ্ঠ ভাতৃবন্ধুৱে আচলতে প্ৰমোদ বড়ো ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটাই কথা কওঁ ভাষা সাহিত্য সংস্কৃতি আন্তঃগাঁথনি উন্নয়ন শিক্ষা এই সকলোবিলাক বড়ো জনগণে সদায় অগ্ৰণী ভূমিকা লৈ আগুৱাই গৈছে আৰু এই অগ্ৰণী ভূমিকাত সঁচা অৰ্থত এগৰাকী শুভাকাংক্ষী সহযাত্ৰী ৰূপে প্ৰতিনিয়ত থিয় দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে বড়ো ভূমিৰ শান্তি সমৃদ্ধি আৰু বিকাশৰ বাবে নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকৰ আশীৰ্বাদ লৈ সদায় আগুৱাই গৈছে তেওঁক শক্তি দিয়ক যাতে তেখেতে বড়োলেণ্ডৰ বাবে সদায় কাম কৰি যাব পাৰে বড়ো ভাষা-ভাষী প্ৰতিটো ভাষা-ভাষী বড়োলেণ্ডত বাস কৰা প্ৰতিটো ভাষা-ভাষী জনগোষ্ঠীৰ লোকৰ বাবে এই বৃহত্তৰ ঐতিহ্যমণ্ডিত বড়োলেণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে শান্তিৰ বাবে সমৃদ্ধিৰ বাবে যাতে কাম কৰি যাব পাৰে তাৰ বাবে আমাৰ আপোনালোক প্ৰত্যেককে ঈশ্বৰে শক্তি দিয়ক আৰু শক্তি দিয়ক প্ৰমোদ বড়োৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে বিশ্বজিৎ দৌমী তথা আমাৰ উদ্যোক্তাসকলৰ পৰা নৰেন্দ্ৰ মোদী দেৱলৈকে এইখিনি কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ জয়তু বড়ো সাহিত্য সভা বড়োলেণ্ড জিন্দাবাদ জয় অসম বন্দে মাতৰম আৰু মই পোনপটীয়াকৈ বিদায় ল'ম কাৰণ মোৰ ফ্লাইট আছে অলপ পিছত ধন্যবাদ ট্ৰেডিশ্যনেল বড়ো জেকেট সম্বৰ্ধনা জনাব আমাৰ ট্ৰেডিশ্যনেল জেকেট আমাৰ মন্ত্ৰী তেখেতক পিন্ধি আহিছে হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে আমাৰ মমেণ্টো EM ছাৰকো আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অভ্যৰ্থনা কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট ফেৰেংগা বঁটা প্ৰাপ্ত জয়ৰাম কছাৰী পৌৰণী প্ৰদৰ্শনী থলী আজি শুভ উন্মোচন কৰিলে আমাৰ মন্ত্ৰী তেখেতে লগতে তেখেতক আজিৰ এই শুভ উন্মোচন লগতে তেখেতক সম্বৰ্ধনা জনাম এইবাৰ আমি EM ধনঞ্জয় বসুমতাৰী তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে জনাইছোঁ
লগতে EM রণেন্দ্র নার্জাৰী, বড় সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত বেয়াৰী, বড় সাহিত্য সভাৰ সম্পাদক ছাৰকো সম্বোধন জনাব কাৰণে জনাইছোঁ। নাৰ্জাৰী ছাৰকো, ছ'চিয়েল এক্টিভিষ্ট কোমল মেধি তেখেতকো সম্বোধন জনাব কাৰণে জনাইছোঁ। ছাৰ প্ৰণৱ নাৰ্জাৰী তেখেতকো সম্বোধন জনাব কাৰণে জনাইছোঁ। এইবাৰ আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। মেদিনী চৌধুৰীৰ উপন্যাস ফিউ এপিচোডছ অফ লাইফ অফ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এই গ্ৰন্থ অনুবাদ কৰিছে ৰিপেন বড়ো তেখেতে। এই গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে মই অনুৰোধ জনাম। তাৰ আগতে ৰিপেন বড়ো তেখেতে এখন আইৰণেৰে আমাৰ মন্ত্ৰী তেখেতক সম্বোধনা জনাব। ৰিপেন বড়োৰ দ্বাৰা অনুবাদ কৰা ফেৰেংগা দাও গ্ৰন্থ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা তেখেতক শুভ উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মেদিনী চৌধুৰীৰ উপন্যাস ফিউ এপিচোডছ অফ লাইফছ অফ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অনুবাদ কৰিছে ৰিপেন বড়ো। ফেৰেংগা দাও গ্ৰন্থ ৰিপেন বড়োৰ দ্বাৰা অনুবাদ কৰা ফেৰেংগা দাও গ্ৰন্থ শুভ উন্মোচন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা তেখেত।